এইখন এল্ট'খন উঠাই আনিছে এতিয়া ৰাতি 12টা বজাত। গাড়ীখনো ল'লোঁ, এটা হাঁহ এটাও ল'লোঁ, লোকেল হাঁহ দি পঠাইছে বাবুৱে। এইটো ঘৰত যে কালি খাম, ভাল দামত মই মিলাই দি দিম। এখন এল্ট' ষ্টেণ্ডাৰ্ড আনিবৰ কাৰণে এতিয়া ওলাইছোঁ। ৰাতি 10:40 হ'ল। আমি ওলাইছোঁ হেৰিয়াত, এইটো কি কয় জেগাটো, দুমুনি চকী, মঙলদৈ। এতিয়া আপোনাৰ বাইহাটা টোল গেটখন পাৰ হ'লোঁ। বাইহাটা নাচাওঁ, এখন কি কয় মদনপুৰ। বাকী গাড়ীখন 2010 চনৰ হয়, চব ঠিকে আছে বুলি কৈছে। চাওঁ গাড়ীখন যাই কি হয়। আমি গোটেইকেইটা আহি আছোঁ। এতিয়া গাড়ীখন কি হয় চাই লওঁগৈ, দেখাম গাড়ীখন যায়। যদি হয় লৈ আহিম। আৰু দাম দৰ ঠিক কৰা নাই, মই পিছলৈ ঠিক কৰিম। যদি গাড়ী কিবা কাম চাম থাকে কৰি মেলি মই দামটো একেবাৰে ঠিক কৰি জনাম। আৰু ওলাইছোঁ এতিয়া বাকী ফিগ'খনো বুকিং হ'ল মোৰ আজি। কালি ফিগ'খনো লৈ যাব। ব্ৰায়'খন আছে, এল্ট' K10খন আছে, আৰু ডাষ্টাৰ এখন আৰু এখন অহা কথা আছে, 6টা গিয়াৰ এখন। চাই লওঁ কি হয়। ফাইনেলি আহি এতিয়া মই দুমুনি চকীৰ ভিতৰত। কেইটা বাজে? ৰাতি 12টাই বাজে দেই। 11:50 হ'ল। এখন এল্ট'খন ল'লোঁ। ৰাতি হৈ গ'ল বহুত, দেখাব নোৱাৰোঁ। ষ্টেণ্ডাৰ্ড মডেল, গাড়ীৰ কণ্ডিশ্যন চব ঠিকেই আছে। আৰু গাড়ীখন মই কালি দিনত এটা ভালকৈ ডিটেইলছত ভিডিঅ' বনাই আপোনালোকক মই দেখাম। বাকী চাই লওক গাড়ীখন এইখনে। এতিয়া মই এইখন লৈ এতিয়া গুৱাহাটীত ওলাই যাম। বাকী কাগজ পাতি কাম হৈ আছে, পে'মেণ্টৰ কাম চাই লওঁ, ডকুমেণ্টছখিনি এইখিনি কৰি আছোঁ। বাকী চহী তহী লওক, পে'মেণ্ট হোৱাৰ পিছত মই গাড়ীখন আধা ৰাস্তাত পেট্ৰল পাম্প এটাত যাই দেখামগৈ ভালকৈ। ইয়াতে এতিয়া লাইটৰ পোহৰ নাই, মানে এইখন ঘূৰাই আছে। গাড়ীখনত দাগি দুগা নাই তেনেকৈ ক'ব গ'লে, অৰিজিনেল পেইণ্টতে আছে এইখন। ঠিক আছে, মই দেখাই আছোঁ। গাড়ীখন ল'লোহি। এই বাবুৱে মোৰ ফেচবুকত চাই পিনে কণ্টেক্ট কৰি দিল, এজন দাদাজন মালিক হয়। বাকী লৈ ল'লোঁ গাড়ীখন। এতিয়া ওলাম মই, 12টা বাজিলে গুৱাহাটীত ওলাম এতিয়া। 58 হ'ল। লৈ ল'লোঁ এল্ট'খন আহি। বাকী আহিছিলোঁ ল'ম বুলি, চাবিটো লওঁ দাদাৰ পৰা ল'লোঁ গাড়ীখন। ভাল লাগিলে লগ পাই। ৰাতি 12টা বজাত মোৰলৈকে নুশুই পিনে ৰখি আছে। বাকী গাড়ীৰ কণ্ডিশ্যন ভালেই, ডিটেইলছত দিম। এই বাবুৱে মোক কণ্টেক্ট কৰি দিল গাড়ীখনৰ পূৰা। অলপ আগতে কওক দাদা কিবা এটা। দুইজনে ৰাতিখন কষ্ট দিলোঁ। ঠিকে আছে, গোটেইখিনি ভাল পালোঁ, ভাল লাগিল। যাতে আৰু গোটেইখিনি শুভ কামত যাতে চলি যায় আৰু। ঠিক আছে। বাকী যোনে ল'ব ট্ৰেন্সফাৰ পাতি এইটো যে মই কৰি দিম। ভাল লাগিলে। আজিৰ পৰা মোৰ লগতে থাকিব এখন দেই। ডিটেইলছত মই ভিডিঅ' এটা বনাই দিম। এখন পূৰা মানে পানী ভাৰত দি দিম, লৈ যাব, তেল ভৰাব, চলাই থাকিব। চাৰ্ভিচিং আৰু কি আছে খোজকুচিয়া চাই মেলি মই কৰি দিম বাৰু। ঠিক আছে, মই দেখাম তেল ডিপুত গৈ। গাড়ীখনো ল'লোঁ, এটা হাঁহ এটাও ল'লোঁ, লোকেল হাঁহ দি পঠাইছে বাবুৱে। এইটো ঘৰত যে কালি খাম। কালি আজি দেওবাৰ আছিল, সোমবাৰে হ'ল। হাঁহ এটাও লৈ লৈছোঁ ফাইনেলি। এইটো ইয়াক মৰমত কোমোৰা দি পূৰা মজাকৈ দিম বাবু। ভাল লাগিল দেই। ৰাতি 12টা বজাত হাঁহ এটা ওলাই দিছে মোক বাৰু। খাম। এইখন এল্ট'খন উঠাই আনিছে এতিয়া ৰাতি 12টা বজাত। আৰু মই এতিয়া এখন পুলিচৰ বলেৰো চলাই আছোঁ, মোৰ দাদাৰে হয় গাড়ীখন, পুলিচৰ। এবাৰ বজাই শুনাই দিওঁ নেকি? পূৰা এইটো বাজি আছে পূৰা। গাড়ীখন লৈ এতিয়া মই মানে চলাই আছোঁ, ভালেই লাগি আছে বলেৰো চলাই। আৰু এইখনো এল্ট' ষ্টেণ্ডাৰ্ড মডেল, মজা দৰে কৈছোঁ ন। গাড়ীখন মানে ৰাফ ইউজৰ কাৰণে মজা গাড়ী। আৰু যদি কাৰোবাক লাগে মোক কণ্টেক্ট কৰিব। 76,000 ৰানিং হৈছে। মই দেখাম বাৰু গৈ গাড়ীখন এতিয়া। বাকী এতিয়া আমি আহি থাকোঁতে ৰাস্তাত শিয়াল দেখা পালোঁ, আৰু এটা শিয়াল এইখনত আছে বাৰু, এটা দেখা পালোঁ শিয়াল। হাঁহ এটা দি পঠাইছে, আৰু মানুহ ঘৰৰ পৰা মই হাঁহ এটাও লৈ আহিছোঁ। এতিয়া কালি খাবহে লাগে হাঁহটো। ঠিক আছে, মই এটা পেট্ৰল পাম্পত ৰখি পিনে দেখাম গাড়ীখন ডিটেইলছত। গাড়ীখনৰ মানে কৰিব লগা একো নাই আৰু। মই এটা পূৰা ৰাস্তাৰ মাজত মানুহ এটা পৰি আছিল। ঠিক আছে, মই গৈ আছোঁ বাৰু। ঠিক আছে, আগত যাওঁ দেই। ৰাস্তাৰ মাজত মানুহ পৰি আছিল বাৰু। ঠিক আছে, মই ওলাই লওঁ।